Baby. হেল্ল' কৃষক বন্ধুসকল, আহকচোন আজি আমি কেনেদৰে ভোট জলকীয়া উঠোৱা হয় তাকেই চাওঁ। ভোট জলকীয়া উঠাওঁতেও কিছুমান নিয়ম মানিবলগীয়া হয়, সেইবোৰকে চাওঁ আহক। এইবোৰ আমি উঠাই আছোঁ চাওক। অৱশ্যে কঁকাল বিষালে মোৰ, এতিয়া উপায় নাপায় ভিডিঅ'কে বনাই আছোঁ আৰু এনেকৈ উঠাব লাগিব দেই। উমলি মানে য'তে ত'তে দেখুৱাইছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। বেলেগৰ ফালে ছিঙি আছে, মোৰ মানুহ লগৰ পাৰ্টনাৰজনে ছিঙিছে, তাই ঘৈণীয়েকো ৰান্ধনি আৰু মোৰ ৰান্ধনি ছিঙিছে। এনেকৈ কেনেকৈ ছিঙিব লাগে সেইখিনি দেখুৱাইছোঁ, আৰু ছিঙাৰ পিছত কিনো কৰিব লাগিব আপোনালোকক তাকে দেখুৱাই আছোঁ। ব'লক গৈ আছোঁ, আহক চাই থাকক বন্ধুসকল। এইবোৰ এনেধৰণে কোনটো সময়ত ছিঙিব লাগে চাওক। এই যে কেঁচা কেঁটা ছিঙি আছোঁ যে, ভালকৈ পকিবলৈ নিদিবই পাৰিলে আপোনালোকে। বেছি পকিলে মানে ৱেটটো কমি যায় অকণমান। তাৰপৰা খুব সাৱধানে এই ডাল পাতবোৰ ভাগি যায়। ডাল পাতবোৰ ভাগিব নালাগে, আৰু হাতত যাহা তাহ সোমাই দিলেতো গুটি ছিগিব। বৰ দিগদাৰ এইবোৰ চাওকচোন। সোমোৱাই দিওঁতে এনেকৈ সাৱধানে সোমোৱাই গুটিবোৰ ছিঙিব লাগিব। পৰাপক্ষত ডাল ভাগিব, ফুল সৰিব বুলি ভয়। মই জঁপিয়াই ছিঙি আছোঁ আপোনালোকতে। এইবোৰ ছিঙি আছে মানুহবিলাকে, মই ভাগৰ লাগিলে, কঁকাল বিষাই এইবোৰ বৰ জোৰছে। সেইকাৰণে ভিডিঅ'কে বনাই আছোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এই ওপৰত ফুল ফুলি আছে, এইবোৰ ফুলবোৰ সৰিব, খুব সাৱধান। ডালো ভাগি যাব পাৰে। এবাৰ আমাৰ মানুহ কেইজনমান সোমোৱাই দিছিলোঁ, সিহঁতে মানে বহুত অনিষ্ট কৰি দিলে, তলফালে গুটি হোৱাই দিলে, ফুল হৰুৱাই দিলে। সেইকাৰণে আমি নিজৰকেইটাই ছিঙি আছোঁ এতিয়া। বৰ বেছি ছিঙিব নোৱাৰি। ইতিমধ্যে আমি হ'লেও 5জন মানুহে ছিঙি আছোঁ। ছজন পোৱালিটো উমলি আছে। 6জনে অন্ততঃ 70 কেজিমান ছিঙি দিলোঁ দেই। এইজোপা গছ আগতে বেয়া হোৱা গছজোপা চাওক। আমাৰ 2-এজোপা বেয়া হৈছে গছ, বেয়া নোহোৱা নহয়। প্ৰতিজন খেতিয়কৰে হ'বই অৱশ্যে, প্ৰত্যেকে হয়তো আনে নেদেখুৱাব পাৰে। মই দেখুৱাইছোঁ এইজোপা চাওক, এইজোপা গছো বেয়া হ'ল। বেয়া হয় এইকেইটা ছিঙি দিব পৰা যায়। এইজোপা ভাল হোৱাৰ সম্ভাৱনা নাই, আৰু এই গুটিকেইটা ছিঙি পিনি ইয়াক উঘালি দিয়া হ'ব, পেলাই দিয়া হ'ব। আৰু এইটো গুৰিত বেয়া হয় আকৌ, ইফালে চবফালে পচি যায়। এইটো চা, এইটো গ'ল। ইয়াৰ মূল কাৰণটো হ'ল কি, এইটো কি কৰিব লাগিব, আমি পুলিবোৰ বাৰীত ৰুওঁতেও যে, ৰুবলৈ আনোতে শিপাবোৰ শোধন কৰি ল'ব লাগে। এইবাৰ আমাৰ শোধন কৰাটো নহ'ল, মানে ভুলটো আমাৰে হ'ল। সেইটো কাৰণে 2-এজোপা ক'ৰবাত গৈছে। আপোনালোকে এইটো ভুল নকৰিব, শোধন কৰি ল'ব পুলিবোৰ। মানে বেবিষ্টিন বা চাৰ্ফত পানীত তিয়াই ল'ব 10-15 মিনিট। কোনোপধ্যেই এনেকুৱা নহয়। এই বেমাৰৰ মূল কথাটো সেইটোহে, পিছত হ'লে মানে ভাল কৰিবলৈ বহুত দিগদাৰ হয় বন্ধুসকল। এতিয়া দৰৱ মানে, এতিয়া গুটি ছিঙাৰ পিছতো দৰৱ মাৰিব লাগিব যে, আমি সেইফালে দৰৱ মানে গুলি থোৱা আছে। গুটি ছিঙাৰ পিছত মাৰি দিয়া হ'ব পাতলকৈ, যিহেতু আৰু 3 দিনৰ পিছত আকৌ ছিঙিবলৈ হ'ব, এতিয়াই মাৰিব লাগিব। এইবোৰ ফুল ফুলি আছে যে, ফুলবোৰ নহ'লে দুখ পায় গছজোপা, গুটি ছিঙি দিও দুখ পায়। সেইকাৰণে ইহঁতক দৰৱ মাৰিবই লাগিব। এইয়া গুটি এইকেইটা, এই যে কেঁচা দেখিছে আপোনালোকে, কেঁচা নহয় দেই এইকেইটা, চব ৰং আছে। অকণমান ৰং ধৰিলে এইকেইটা ছিঙিয়ে দিব আপোনালোকে। এইকেইটা তেতিয়াহে ওজন হয়। এইজোপা ছিঙা হ'লেই, এই ছিঙি আছোঁ আৰু এই চাওক। তাৰপৰা কি কয়, এইয়া আমাৰ পাৰ্টনাৰজনে, এইবোৰ চাওকচোন কিমান ধুনীয়াকৈ পকি আছে। এইকেইটা আমাৰ শ্ৰীমতীয়ে ছিঙিছে, আৰু শ্ৰীমতীয়ে ছিঙা ষ্টাইলটো চাওক দেই। এই তেনেকৈ আঙুলিয়ে টুকি হেৰি কৰি দিয়া, লাহেকৈ হাতখন সোমোৱাই মানে এইকেইটা পেলাই দিয়ে তলত, তাৰপৰা ধুমধাম বুটলিব। তাৰ ষ্টাইলটো ভালেই বাৰু। গছজোপা দুখ নাপায়, এইকেইটা এতিয়া বুটলি মই উঠাই দিওঁ। এইটো তেনেকৈ ছিঙি পেলাই দিয়া তলত, মানে তলৰ পৰা আকৌ উঠাই দিয়া হয়। তাইৰ ষ্টাইলটো মানে দুখ পাব বুলি মানে খুব সাৱধানে ছিঙে।
এই আমাৰ শ্ৰীমতী পাৰ্টনাৰজনৰ শ্ৰীমতী ভণ্টি এজনী তাই ভৰ্তি হৈ গ'ল এইটো বেগটো মাটিতে থৈছে এইকেইটা তাই চিঙা শ্ৰীমতী চিঙা এইকেইটা এইবোৰ চাওক এনেধৰণে ছিঙিলে আপোনালোকৰ ৱেটটো বেছি হ'ব এই মিনি এই আমাৰ মিনি এই মিনি এই মিনি এই ভণ্টিয়ে ছিঙি আছে শিপিনে ছিঙি আছে বন্ধুজন আৰু লগৰ এজন মই ইফালে সিফালে গৈ গৈ ছিঙি আছোঁ আৰু মিনি ধৰিলে বেগটো এই মিনি ধৰ চট টুকুৰি বৰা টুকুৰি আমাৰ মিনি আদিবাসী ছোৱালী হয় মানে আদিবাসী মোৰ পাৰ্টনাৰজন আদিবাসী ভাঙিছে মানে সি আগতে পাইছিলে যে আপোনালোকে তাত দিছিলোঁ সেইটো মানে ছিঙি থকা মই এডিট কৰিছোঁ দেই ভিডিঅ'টো এডিট কৰি দিছোঁ এয়া এডিট কৰি আছে ছিঙি আছে এতিয়াতো বৰষুণ দি আছে বৰষুণ দিয়াৰ পিছত আপোনালোকে বৰষুণ এৰিলে বোলে আৰু চাৰ্ফ বেবিষ্টিন জাতীয় দৰৱ মাৰিব লাগিব দেই সাৱধান আজি দিয়া নাই অৱশ্যে কালি বৰষুণ দিলে পৰহি দিনাও দিলে মানে আজি বৰষুণ দিয়া নাই গতিকে এই বলতে আমি ছিঙি লৈছোঁ আজি বতৰ ভাল ফৰকাল গৰম গৰম লাগি আছে বোলো বৰষুণ দিব আৰু খুব গৰম উঠিছে ভণ্টি এই মিনি আমাৰ ছোট ভণ্টি এইটো মিনি বুলি নকওঁ ভণ্টি বুলি ক'লে মানে সিহঁতে অসমীয়া কথা প্ৰায় কৈ ভাল পায় এইয়া এইবোৰ পকি আছে এজোপা দুজোপা ওপৰলৈকে পকিছে এইটো 2 নম্বৰ প্লাকিং দেই কেইটা এইবোৰতে আগৰখিনি চিঙা হ'ল বহুত সেইখিনি তলত মানে যিটো প্ৰথমতে লাগে সেইখিনি শেষে হৈ গ'ল এইখিনি 2 নম্বৰখিনি শেহতীয়াখিনি 3 নম্বৰখিনি আছে ৰাজা জলকীয়া সেইখিনি থোৱাই নাই এটা দুটা ক'ৰবাত পকিছে সেইখিনি দেখাম বাৰু আপোনালোকক এইকাৰণে মই কৃষক বন্ধুসকলক কেইটামান কথা ক'ব বিচাৰোঁ যে এই যে ভোট জলকীয়া আপোনালোকে বাৰী পাতে নহয় 3টা কোৱালিটিত পাতক পাৰিলে ঠিক এমাহমানৰ পিছত এইখিনি ৰোৱক এমাহমানৰ আগতে এইখিনি ৰোৱক তাৰপিছত আকৌ নেক্সটত হয়তো 1.5 মাহমান পিছত আকৌ এইখিনি ৰুই দিয়কচোন মানে গুটিখিনি আপোনালোকৰ ছিঙি ভাল লাগিব মানে একেৰাহে মানে ইমান ধুনীয়া গুটি ওলাব একেবাৰতে যদি আপোনালোকে 2-3 বিঘা একেৰাহে ৰুই দিয়ে নহয় সেইখিনি গুটি ছিঙি দাবলৈকে দিগদাৰ এনেকুৱা ডবল পকে নহয় চাওকচোন এনেকুৱা ডবল পকিব বিকিবলৈকে দিগদাৰ হৈ যায় মানে আমিতো দূৰলৈ ছাপ্লাই দিব নোৱাৰোঁ এতিয়া নাই দিয়া আমি গাঁৱলীয়া মানুহ একেবাৰে মানে ভিতৰুৱা গাঁৱৰ মানুহ এই সৰু সৰু টাউন চহৰ এইবোৰতে বিকিবলগীয়া হয় গতিকে এইটো ছিষ্টেম কৰিলে বেছি সুবিধা হ'ব আপোনালোকৰ চাওক বন্ধুসকল গুটি কিন্তু মই দেখুৱাইছোঁ আপোনালোকক কোনটো সময়ত গুটি ছিঙিব লাগে বেছিকৈ যদি পকি যায় এইটো ছিঙিব পৰা যায় এইটো ছিঙিব পাৰে এইটো আপোনালোকে ইয়াৰ ৱেটটো বেছি হ'ব এইকেইটা ছিঙিবলৈ হৈয়ে গ'ল আৰু এতিয়া ৰাইজে বেচাবোৰো মানে 2-3 দিন থৈ দিব পাৰে একো নহয় বিক্ৰেতাসকলো থৈ দিব পাৰে মানে এইকেইটা 2-3 দিন বা 4 দিনলৈকে থৈ দিলেও ইয়াতে একদম মানে কেঁচাই হৈ থাকিব মানে তেজালে হৈ থাকিব অৱশ্যে কেঁচা নহয় তেজাই হৈ থাকিব এইকেইটা সম্পূৰ্ণ শুদ্ধ বেছিকৈ পকি গ'লেও বেয়া হয় পিছত ঢিলা হৈ যায় আচৰিত বস্তু এইটো মানে বেছিকৈ পকি গ'লে যে বেগত নি থাকোঁতে 2-এটা পমচাৰ হৈ যায় আপোনালোকে খেতিয়কসকলে নিশ্চয় দেখিছেই বেছিকৈ পকিব দিব নালাগে কি কেনেকৈ গেলিলে এইটো বুলিবি বেগটোৰ মাজতে তাৰ গেলা ওলাই যাব কিবা একদম মানে গলি যোৱা নিচিনা স্পীডৰ নিচিনা বস্তুটোৱে তেনেকুৱা হয় কাৰণ কিবাকিবি দৰৱো বনাই বুলি কয় স্পীডত যে এতিয়া আমাৰ মিনিটি মোৰ লগত লাগিয়ে ফুৰে যেতিয়াও এইজোপা গছ ভাইৰাছ লাগিছে দেই ৰাইজসকল চাওক ভাইৰাছৰ চেহেৰাটো যে এইজোপা এই তলফালে মুগা মুগা বৰণৰ ৰং দেখিছে নহয় পাতবোৰ কোচ খাই আছে যে ভাইৰাছজনিত ৰোগে ধৰিছে ইয়াক মানে চাওক বেগটো এইটো সময়তে ছিঙিব লাগে এই দুটা এটা পকিছে বেছি পকিছে এইকেইটা বেছি পকিছে বোলে নাই পকা অৱশ্যে ঠিকেই আছে ইয়াতকৈ বেছি পকি গ'লে ৱেটটো কমি যাব এইকেইটা হাতে ৱেট মানে বিৰাট হেভি গধুৰ হয় ইয়াত চাওকচোন এইকেইটা একদম মানে ধুনীয়া হৈছে এনেকুৱা সময়তে ছিঙিব দেই আপোনালোকে পৰাপক্ষত লাভ হ'ব মানে ৱেটটো বেছি হ'ব বেছি পকি গ'লে মানে ৱেটটো কমি যায় এই কিটো চাওক ইমান ধুনীয়াকৈ পকি আছে ইয়াৰ ৰংবোৰ চাওকচোন জলকীয়া
এইটো ৰাণী জলকীয়া দেই, ৰাজা নহয়। ৰাণী জলকীয়াটো এইয়া ৰাণী জলকীয়া। এইখিনি মানে এসপ্তাহলৈকে মানে 5 দিন 6 দিনলৈকে খুচুৰা বিক্ৰেতাসকলে বিকিবই পাৰিব এইকেইটা। এতিয়া এনেকুৱা হৈছে আমি কাইলৈ লৈ যাম, আজিতো থাকিবই লাহে লাহে। এতিয়া কোনো পধ্যেই মানে কাৰো এইকেইটা চাওকচোন লছ নহয় তাৰমানে। এইকেইটা ভালকৈ পকিব আকৌ 2 দিনৰ পিছত এনেই নিজে পকি যাব এইকেইটা। ৱেটটো চাওক ইমান ওজন আছে। এইকেইটা অলপমান যিমানে পকি যাব সিমানে ৱেট কমে। মন কৰিবচোন আপোনালোকে। এই কেঁচাটো চাওক ইমান গধুৰ গধুৰ হয় এইকেইটা। সেইকাৰণে বন্ধুসকল, গতিকে আপোনালোকেও এনেধৰণে ছিঙক, গুটি মানে উঠাওক, তেতিয়া বেছি মানে লাভজনক হ'ব। এই আমাৰ বন্ধুজন এইকেইটা ছিঙি আছে, এইজন পাৰ্টনাৰজন দেই আমাৰ এইজন কাকা। সেইফালে আছে এজন দাদা, এইজন এইটি কাকাৰ বেটি ভিডিঅ' চাই আছে, মোবাইল চাই আছে। এই যি কি নহওক বন্ধুসকল, প্ৰায় 70 কেজি আপ হৈ গ'ল।